10 বছৰমান হ'ল মোৰ ইমান হেৰি নাই কেইবাটা জাতৰ আছে ন মোৰ 300 লিটাৰ হ'বই হ'ব বিশেষকে মই দাদাইহে থাকো আৰু নমস্কাৰ মই কবিতা গোস্বামীয়ে আপোনাৰ পোহৰ লাইফলৈ সকলোকে স্বাগতম জনাইছোঁ মই আজি উপস্থিত হৈছোঁহি বাহনা অঞ্চলৰ ৰোৱাপুখুৰী নামৰ এটুকুৰা ঠাইত আৰু মই আজি আছোঁ এজন ক্ষুদ্ৰ গোপালকৰ ঘৰত মানে গো পালন কৰি পেলাই তেওঁ নিজৰ জীৱিকা পথ মানে বাছি লৈছে তেওঁৰ লগত আমি দুআষাৰমান কথা পাতোঁ আহকচোন আপোনাক পোহৰ লাইফলৈ স্বাগতম জনাইছোঁ আৰু আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি গো পালনটো কেতিয়াৰ পৰা আৰম্ভ কৰিছে মই ইমান 10 বছৰমান হ'ল মোৰ ইমান হেৰি নাই তাৰপিছতে প্ৰথম মই আৰম্ভ কৰিছিলোঁ এজনী গৰু লৈ এজনী গৰু আৰম্ভ এইবোৰ ইমান এতিয়া দেখিছে চব মোৰ নিজৰ ঘৰৰ নিজৰ ঘৰ কিনা এজনীও নাই আৰু মই বিকিও থাকোঁ গম পাইছোঁ আৰু আপুনি কিমান টকাত প্ৰথমতে আৰম্ভ কৰিছিলে প্ৰথম মই 7,500 টকাত গৰু এজনী কিনি আনিছিলোঁ 7,500 টকাত ন আৰু এতিয়া আপোনাৰ মোক এইটো কিনি আনিবলৈ প্ৰথম হেৰি কৰিছিলে লীলাচন্দ দত্ত চাৰিগাঁৱৰ মানুহ চাৰিগাঁৱৰ মানুহ তেখেতকতো ধন্যবাদ দিবই লাগিব তাৰমানে কেলে প্ৰথম মোক কৈছিলে এইটো কৰা কৰিলে হেৰি হ'ব সেইটো জনৰ সৈতে গৈ প্ৰথম গৰু চাইছিলোঁ আৰু আপোনাৰ ইয়াত মানে একেটা জাতৰে গৰু আছে নে কেইবাটা জাতৰ গৰু আছে ন আৰু আপুনি খোৱা খাদ্যখিনি কেনেকে যোগান ধৰে খোৱা মানে চাপৰ ঘাঁহটো মোৰ আছেই নিজৰ ঘাঁহ কৰি থোৱা আছে প্ৰায় 4 বিঘা 5 বিঘামান মাটি তাৰপিছতে চাপৰ আৰু মাকৈ মাটি দাইল এনেকৈ খুৱাওঁ আৰু আপোনাৰ ডেইলি কিমান মান মানে গাখীৰ ওলায় ডেইলি মানে এতিয়া 150 লিটাৰ আছে 200 বেছি হৈ যায় আৰু আমাৰ যোৰহাটতে বিক্ৰী কৰে দাদা আৰু এটা কথা আপোনাক সোধো আপোনাৰ গাখীৰ এতিয়া 150 লিটাৰ গাখীৰ আপুনি উৎপাদন কৰি আছে দিনে জনাইছে কিন্তু আমাৰ মানে যোৰহাটতে হওক বা অসমৰ জনসংখ্যা অনুপাতে মানে আপোনাৰ গাখীৰৰ পৰিমাণটো কমি আছে আপুনি কিবা চিন্তা কৰিছে নি আগলৈ 400-500 লিটাৰ বাহক আপোনাৰো মানে ব্যৱসায়টো অকণমান উন্নত হওক আৰু ভাবিছে নেকি সেইটো মই সেই ভাবি আছোঁ আৰু এটা কথা এতিয়া গৰু মানে মোৰ গাভিনী আছে যেতিয়া জগিব মোৰ 300 লিটাৰ হ'বই হ'ব এতিয়া গাভিনী আছে চব গাখীৰ এৰি দিছোঁ জগিবলৈ কোনোবা যদি 2 মাহ আছে 1.5 মাহ আছে এনেকুৱা আছে সেইকেইজনী গাখীৰ দিয়া হৈছে যেতিয়া গাখীৰ হেৰি হ'ব তেতিয়া আকৌ 300 লিটাৰ মোৰ হয়েই দাদা আৰু এটা প্ৰশ্ন কৰোঁ আপোনাৰ এই মানে গৰুৰ লগত কিমানজন আমাৰ লোক জড়িত হৈ আছে বিশেষকে মই দাদাইহে থাকোঁ আৰু কাম কৰা মানুহ 2টা আছে কিন্তু সদায় নাহে আপোনালোকে নিজে কৰি আৰু আপোনালোক ৰাতিপুৱা কেইটামান বজাৰ পৰা মানে ষ্টাৰ্ট কৰে আৰু তেওঁলোকক মানে পালন হেৰি কৰাটো 5:30 মানত উঠে আৰু গধূলি মানে মই এতিয়া দানা খুৱাই খেৰ দিম খেৰ দি ঘাঁহ দিম আৰু মই দিনটো ইমান হেৰি নকৰোঁ তাৰপিছত আকৌ আবেলি 4টামান বজাত গাখীৰ খীৰাওঁ গাখীৰ খীৰোৱাৰ পিছতহে দানা দিওঁ আৰু এটা কথা সুধো আপোনাৰ অসমীয়া যুৱক হিচাপে মানে আপুনি যে আমাৰ যোৰহাট নগৰত ইমান ধুনীয়া এটা বিশুদ্ধ গাখীৰৰ মানে গাখীৰ দি আছে আপোনাৰ অনুভৱটো কেনেকুৱা মই মানে এতিয়া মানুহ ভাল খাবলৈ পাইছে মোৰ নিজৰো হেৰি হৈছে আপোনাৰ নিজেওতো চলি আছো আৰু আপোনাৰ লগত 2জন ব্যক্তি জড়িত আছে বুলি তেওঁলোকৰো ধুনীয়াকৈ পৰিয়াল চলি আছে আপোনাৰ ইয়াত যিখিনি গাখীৰ উৎপাদন হয় আপুনি গাঁৱতে দিয়ে নে যোৰহাট টাউনত আপুনি নিজেই গৈ পেলাই দিয়ে নে মানুহ আছে মানুহ আহিও নিয়েহি আৰু মই নিজেও দিওঁ আবেলি মই নিজে বিকো মোৰ দোকান আছে আগৰ ৰাতিপুৱা মই বিকো মানে এতিয়া হেৰি হ'ল এই মানুহ পাব নাইকিয়া হোৱাৰ কাৰণে ঘৰত কাম কৰা মানুহৰ দিগদাৰ কাৰণেহে মই ৰাতিপুৱা বিকা নাই মানে আপোনাক দেখি পেলাই মানে আমাৰ অসমীয়া যুৱ প্ৰজন্ম যিখিনি নিবনুৱা আছে তেওঁলোকেও মানে আপোনাৰ এই ব্যৱসায়টো কৰিবলৈ কিছুমানে মানে আগবাঢ়ি আহিব পাৰে আপুনি তেওঁলোকৰ প্ৰতি মানে কি মানে বাৰ্তা দিব এইটো ব্যৱসায় মানে হেৰি হ'ব পইচা কোনদিন দিগদাৰ নহয় মানে পইচা ওলাবই কম পইচাতে মানে পইচা অলপতো মূলধন খৰচ কৰিবই লাগিব কিন্তু ব্যৱসায়টো আৰম্ভ কৰা দিনাৰ পৰাই পইচা গাখীৰ বিকিলেতো পইচা ডেইলি ওলাব আৰু ডেইলি ওলোৱা ইমান পইচা ওলোৱা কাৰোবাৰ একো নাই ডেইলি যদি 4জনী গৰু যদি ভাল গৰু হয় ডেইলি মানটা মানে 500 টকা ডেইলি থাকিবই 500 টকা 3জনী 4জনী গৰু হ'লেও অতি কমকেও 500 টকা থাকিব 1000-1200 হয় কিন্তু অতি কমেও 500 টকা হ'লেও থাকিব নতুন মানুহে প্ৰথম নাজানিবতো তেতিয়া 500 হ'লেও হ'ব প্ৰিয় দৰ্শকসকল প্ৰতিদিনে বহিৰাজ্যৰ পৰা হাজাৰ হাজাৰ লিটাৰ গাখীৰ আহি থাকে তাৰ বিপৰীতে আমাৰ এজন অসমীয়া যুৱক অনুপ বৰাই তেখেতৰ নিজৰ ঘৰতে গো পালন কৰি পেলাই আমাৰ অসমীয়াৰ মানে অসমৰ হকে বিশুদ্ধ গাখীৰ প্ৰস্তুত কৰি আছে আমি তেওঁক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু দাদা শেষত আপোনাৰ পৰিকল্পনা কি জনাব পৰিকল্পনা মই এইপিনে এইটো বনাইছোৱেই আৰু গৰু আনিম
আপুনি বহাব বহাম আনিমেই মানে চাই আছো গৰু চাই আছো আৰু বনাই আছো খেৰটো মানে থৈ দিলো হেৰিয়ৰ কাৰণে গোহালি বনাই থোৱা আছে আনিম গৰু এতিয়া আৰু দাদা সেয়া পৰিকল্পনা জনালে দাদাক আমাৰ পোহৰ লাইফৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইফ 8 যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য bensound.com যোৰহাটবাসীৰ বাবে সুখবৰ থানা ৰোড ক্ৰিষ্টেল টাৱাৰ প্ৰথম মহলাত মুকলি হ'ল 7 চফিন চিল্ক এম্পেৰিয়াম নামেৰে এখনি আটকধুনীয়া সাজপাৰৰ বিপণী ইয়াত আধুনিক ডিজাইনৰ পিয়ৰ পাট মুগা এৰী নুনি টছ আদিৰ লগতে বংগীয় হস্ত নিৰ্মিত সাজপাৰ কাঠা ষ্টিচ জামদানি অসমীয়া গহনা টেৰাকোটা গহনা উচিত মূল্যত উপলব্ধ হ'ব বিপণীখনৰ পৰা অনলাইন যোগেদি বা হোৱাটছএপৰ যোগেদি আপুনি আপোনাৰ মন পছন্দৰ কাপোৰ তথা গহনা ক্ৰয় কৰিব পাৰিব যোগাযোগৰ নম্বৰ স্ক্ৰীনত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে নাৰী তথা যুৱতীসকলৰ বাবে আপোন পাট মুগা নুনি বিভিন্ন থলুৱা সাজপাৰৰ বিশেষ বিপণী 7 চফিন চিল্ক এম্পেৰিয়ামখন মুকলি কৰা হ'ল আশা কৰোঁ আপোনালোক আমাৰ বিপণীলৈ আহি মৰম আশীৰ্বাদ আৰু সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ